আজি দ্বিতীয়টো শুনানি আছিলে। আজি শুনানি কালত আমাৰ উকিল কমল নয়ন চৌধুৰী ডাঙৰীয়া যুক্তি দাঙি ধৰিলে। তেওঁলোকে চৰকাৰে ক'লে যিহেতু চাৰ্জশ্বিটখন পঢ়িব লাগিব, বৰ দীঘল চাৰ্জশ্বিট, আৰু আয়োগ এখন গঠন কৰিছে, আয়োগৰ ৰিপৰ্ট জমা দিব লাগিব। এই গোটেইখিনি লৈ অহা 13 মাৰ্চত পৰৱৰ্তী শুনানি দিছে। 13 মাৰ্চত এতিয়া কথাটো হ'ল চাৰ্জশ্বিটখন কাৰো হাততে পৰা নাই। যোনে যিয়ে উৰা বাতৰি বিয়পাই নুফুৰকে চাৰ্জশ্বিট কাৰো হাতত পৰা নাই। চাৰ্জশ্বিটখন পোৱাৰ পিছতহে আমি তাতে পঢ়ি অধ্যয়ন কৰি আমাৰ উকিলে কোৰ্টক জনাব, বা আমিও মনৰ কথাখিনি আমি ক'ব পাৰিম কি আছে কি নাই। এতিয়া কথাটো হ'ল নো ওৱান কিল জেছিকা বুলি এটা আছেনে? চ' 30 বছৰ পিছত এনেকুৱা হ'ব নেকি যে নো ওৱান কিল জুবিন গাৰ্গ? সেনেকুৱা যাতে নহয়, সেইটোৱে আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেনেকুৱা যাতে একো নহয়। চাওক, চাৰ্জশ্বিটখন কোনো পঢ়া নাই। আজি গৰিমা গাৰ্গ ডাঙৰীয়ানে কৈছে যে চাৰ্জশ্বিটক লৈ মই সন্তুষ্ট। তেখেতে কেনেকৈ ক'লে মই নাজানো, বা বেলেগ কোনোবা চিনেমা এক্টৰে বা হেৰিয়ে কৈ আছে আমি সন্তুষ্ট নহয়, তেওঁলোকে ক'ত পঢ়িলে গম নাপাওঁ। চাৰ্জশ্বিটৰ খনৰ কথা একো নাজানো, কিন্তু কিছুমান কথা আমি গম পাইছোঁ বা আমাৰ সন্দেহ হৈছে। যেনেকৈ ইয়াতছত যিবিলাক প্ৰৱাসী অসমীয়া আছিল, তেওঁলোকক চবকে ৰেহাই দিয়া হৈছে। অকল 4জন অসমৰ পৰা যোৱা 4জনক এৰেষ্ট কৰিছে। এইটো এটা প্ৰশ্নবোধক চিন থাকি গ'ল। ইয়াতছখন যোনে বুক কৰিছিলে, যিজন অৰ্গেনাইজাৰ, তেওঁক এৰেষ্ট কৰা নহ'ল, সেইটো এটা প্ৰশ্নবোধক চিন থাকি গ'ল। যেনেকৈ আপুনি চাওক, কলিকতা পুলিচে মেছিৰ প্ৰগ্ৰেমত যেতিয়া ষ্টেডিয়ামত গণ্ডগোল লাগিছিলে, অৰ্গেনাইজাৰক এৰেষ্ট কৰিছে, কিন্তু ইয়াতছৰ অৰ্গেনাইজাৰক এৰেষ্ট নকৰিলে। প্ৰশ্নবোধক চিন থাকি গ'ল। আমি যদি চাওঁ, তেতিয়াহ'লে যিজন PR অনুজ বৰুৱা, তেখেতক এৰেষ্ট নকৰিলে। আজি অভিমন্যু তালুকদাৰৰ কথা যদি আমি ক'ব যাওঁ, স্মাইল এছিয়াৰ, তেওঁ এজন ডাঙৰ মানুহ, মুখ্যমন্ত্ৰীৰ হাত আছে, তেওঁক এৰেষ্ট নকৰিলে। প্ৰশ্নবোধক চিন থাকি গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে ক'ভিডৰ আগৰ পৰাই জুবিনক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিলে। 27 ডিচেম্বৰ 2021 জুবিন গাৰ্গ মিউজিক LLP এটা আৰম্ভ কৰিছিলে। টাৰ্চেন মিট্টাল, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ। সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিলে, টাৰ্চেন মিট্টালক এৰেষ্ট নকৰিলে। প্ৰশ্নবোধক চিন থাকি গ'ল। সপোন LLP 27 ডিচেম্বৰ 2021, এইটো কিবা মটৰ পাৰ্টছৰ ৰিপেয়াৰিঙৰ এনেকুৱা ধৰণৰ। তাতে চিদাংকু অংকুৰ বৰুৱা বুলি এজন BJP ডাঙৰ নেতা আছে, তেওঁক এৰেষ্ট নকৰিলে, তেওঁক সোধপোছ নকৰিলে। প্ৰশ্নবোধক চিন থাকি গ'ল। চ' এনেকুৱা ধৰণৰ কথা যে বহুত সন্দেহ থাকি গ'ল আমাৰ। এতিয়া ধৰক, ক্ৰিমিনেল ইনভেষ্টিগেশ্যনত আপোনাৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন মেপিং যিটো কয়, সেইটো অপৰাধীবিলাকক একুইজবিলাকক লৈ গৈ কৰিব লাগে। যিটো আমি সোণম ৰঘুবংশীৰ যিটো মেঘালয়ৰ কেছ, তাৰে ক্ষেত্ৰত আমি গম পালোঁ যে চেৰাপুঞ্জীত মেঘালয় পুলিচে একুইজবিলাকক লৈ গৈ মেপিং কৰিছিলে। সেইটো SIT CID নকৰিলে। প্ৰশ্নবোধক চিন থাকি গ'ল। এইখিনি নকৰাৰ কাৰণে যদি ভাল উকিল লগাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থহঁতে বেইল পাই যাব নেকি? আজি বেইলৰ কাৰণে তেওঁলোকে এপ্লাই কৰা নাই। কিয় এপ্লাই কৰা নাই সেইটো সকলোৱে জানে, কিয় এপ্লাই কৰা নাই। কিন্তু বেইল এপ্লাই কৰাৰ লগে লগে ভাল যদি সুপ্ৰিম কোৰ্টৰ উকিল যদি লৈ আহে, তেতিয়াহ'লে তেওঁলোকে বেইল পাই যাব নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত থাকি গ'ল। আহি চাওক, চাৰ্জশ্বিটখন দিয়াৰ লগে লগে যিবিলাক ধাৰা লগাইছে, সেই ধাৰাবিলাক লগোৱাৰ লগে লগে আমি চবে ভাল পাইছোঁ, বা ফাঁচি হ'ব আপোনাৰ, এনেকুৱা ধৰণৰ ধাৰা নন্দিনী কাশ্যপৰ ক্ষেত্ৰতো লগাইছিলে। কিন্তু আজি চাওক, নন্দিনী কাশ্যপ ক'ত আছে? নন্দিনী কাশ্যপ চৰকাৰী অনুষ্ঠানৰ এতিয়া বৰ্তমান ঘোষিকা, এংকৰ। চ' এইবিলাকেই প্ৰব্লেম। চ' সেইকাৰণে কৈছোঁ, নো ওৱান কিল জেছিকা যেনেকুৱা হৈছে, নো ওৱান কিল জুবিন গাৰ্গ যাতে নহয়।